কংগ্ৰেছৰ সভাপতি ৰাজীৱ ৰাভা ডাঙৰীয়াই যোৱাকালি নিশা বকৰ যি সমজিলা আয়ুক্তৰ যি কাৰ্যালয় তাত যিকেইগৰাকী ব্যক্তিয়ে ৰাতি মানে 9টা বজাত অফিচৰ ভিতৰত সোমাই পেলাই কোনো কৰ্মচাৰী নথকা অৱস্থাত যিটো গণতন্ত্ৰক হত্যা কৰাৰ যিটো কাৰ্য তেখেতসকলে কৰিছে সেই কথাখিনি ধুনীয়াকৈ কৈছে। মানে আমি এজাহাৰ দিম, সেইখিনিও কৈছে এজাহাৰ দিম আমি। এতিয়া মোৰ প্ৰশ্ন হ'ল, কিছুদিন আগত অখিল গগৈ ডাঙৰীয়াই এটা অভিযোগ আনিছিল দিলীপ শইকীয়াক লৈ পেলাই যে প্ৰত্যেকটো সমষ্টিত 12,000কে ভোট কৰ্তন কৰাৰ। তেতিয়া অখিল গগৈ ডাঙৰীয়াক পীযুষ হাজৰিকা, অশোক সিংঘাল, ইভেন দিলীপ শইকীয়াই অতি লজ্জাজনকভাৱে অতি নিকৃষ্ট ভাষাৰে তেখেতক ইটিকিং কৰিছিল। এতিয়া মই আজি প্ৰশ্ন কৰিব খুজিছোঁ, মই ৰমেন সিং ৰাভা প্ৰশ্ন কৰিব খুজিছোঁ, মই অখিল গগৈ নহয়, মই দিলীপ শইকীয়া ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, অশোক সিংঘাল ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ, পীযুষ হাজৰিকাক প্ৰশ্ন কৰিব খুজিছোঁ। এগৰাকী ACS বিষয়া, সমজিলা আয়ুক্ত, তেওঁৰ অফিচত ৰাতি বিজেপিৰ কৰ্মী নহয়, তেওঁলোকে দায়িত্ব বহনকাৰী গোটেইকেইজন, দুজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, এজন ZPC জিকি আহিছে, নগৰবেৰা চমৰীয়া সত্ৰৰ ZPC জিকি পেলাই আছে, তেখেতো ৰাজ্যিক বিজেপিৰ এগৰাকী ছেক্ৰেটাৰী, এগৰাকী জনজাতি মৰ্চাৰ জিলাৰ ছেক্ৰেটাৰী, দুগৰাকী নন্দিনী গেছৰ মানে এজেঞ্চিৰ কৰ্মচাৰী, যাৰ মালিকজন বকো সমষ্টিত মানে ৰাজু মেচ ডাঙৰীয়া টিকেট বিচাৰি আছে। এখেতসকলক কোনে ৰাতি 9টা বজাত অফিচত সোমাই পেলাই অফিচৰ 5টা কম্পিউটাৰ লগ ইন কৰাৰ তেখেতসকলে কেনেকৈ ক'ত পালে পাছত?